গুড় বিক্ৰী কৰিব নোৱাৰি পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষকৰ মাজত। বিগত কিছুদিন ধৰি লালিগুড়ৰ আলম লৈ উজনি অসমত গুড় বেপাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে এনেদৰে বজাৰত গুড় বিক্ৰী কৰিব পৰা নাই বুলি জনালে ব্যৱসায়ীসকলে। যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কুঁহিয়াৰ খেতিৰে গুড় প্ৰস্তুত কৰি বিক্ৰীৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা কৃষকসকলে। আনহাতে কাৰ্বি আংলঙৰ পৰা উজনি অসমলৈ গুড় ৰপ্তানি কৰা ব্যৱসায়ীৰ পৰাও ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে একাংশ ব্যৱসায়ীয়ে। তো ইহঁতে লালিগুড়ি বুলি কৈছে, লালিগুড় বোলে এইটো লংকা গুড় বোলে লালি হয়, ইয়াত মদ বনাই বোলে এনেকৈ মানে হেৰি কৰি কিনি মানুহক অৰেষ্ট কৰে, তাৰপিছত পইচা ল'লে, পইচাও লয়, পইচা আগত নিদিয়ে, তাৰপিছত জেলত পঠাই দিয়ে। আমি আগত পুলিচে পইচা লয়। এতিয়া আমি জানামতে 3টা বেপাৰীৰ পৰা পইচা লৈছে, এটা পৰা 20,000 টকা লৈছে, এটা 60,000 লৈছে আৰু এটা বেপাৰীৰ পৰা 80 টকা। তাত যোনটো মানুহক ধৰিছে সিহঁতৰ পৰা 80,000 টকা আগৰ পৰা লৈছিলে। সেইকাৰণে সিহঁতে দমত ক'ব পাৰিছে এইটো গুড় ভাল হৈছে, আপুনি পইচা লৈছে, প্লিজ আকৌ আমাক কাম কৰিবলৈ কিয় নিদিলে, তেতিয়া আকৌ ইহঁতক আৰেষ্ট কৰি চালান দিলে। নাই, এইটো বোকাঘাট। প্ৰথম কথা যে আপোনালোকে এই যে আজিৰ যে বজাৰ খেৰণী বজাৰ, ইয়াত যিটো গুড় প্ৰডাকশ্যন হয় আমাৰ ৱেষ্ট কাৰ্বি আংলঙত, এই গুড়খিনি যেতিয়া আমি বেপাৰী কিনি পেলাই আমি যেতিয়া অপাৰেশ্যনত পাঠাওঁ, তেতিয়া তেখেতসকলে লালি বুলি কয় আৰু লালি বুলি কৈ তেখেতসকলে বিভিন্ন ধৰণৰ অত্যাচাৰ আমাৰ ওপৰত কৰে। যোৱাকালি আমাৰ এজন ব্যৱসায়ী নাগেন্দ্ৰ ঠাকুৰ, তেখেতক আপোনাক এই লালি গুড় বুলি কৈ পেলাই আৰু লালি গুড় তেখেতে অলপ প্ৰটেষ্ট কৰিছিলে যে আমাৰ এইটো লালি গুড় নহয়, যদি লালি গুড় হয় প্ৰুভ কৰক। এইবিলাক কথা কোৱাৰ লগে লগে তেখেতসকলে প্ৰশাসনে কি কৰিলে, তেখেতক এৰেষ্ট কৰি পেলাই জেলত ভৰাই দিলে। আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, আমি আগতেও বহুতবাৰ তৰুণ গগৈ চৰকাৰৰ টাইমতো আমি আপোনাৰ গুড় এছ'চিয়েশ্যনৰ পৰা গৈছিলোঁ, আমাৰ সোণোৱাল ছাৰৰ সময়তো আমি গৈছিলোঁ। আমি বাৰ বাৰ চৰকাৰক আমি বুজাই আছোঁ যে আমাৰ গুড়টো লালি নহয়, আৰু তেখেতসকলেও চাৰ্টিফাই কৰিছে যে ইয়াত উৎপাদন হোৱা গুড়টো লালি নহয়। কিন্তু ইয়াৰ পিছতো বাৰ বাৰ আমাক কিয় হাৰাশাস্তি দি আছে? তো ইহঁতে